উপস্থিত সকলোকে ভক্তিভৰা সেৱা নিবেদিছোঁ। আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই বলোৰামৰ তীৰ্থগমন নাটভাগীৰ ৰুক্মৱতী চৰিত্ৰটি এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কেনেকৈ পিতা, কেনেকৈ হ'ব পাৰা নিজ কন্যাৰ প্ৰতি ইমান নিৰ্মম নিষ্ঠুৰ? যি দুখন হাতেৰে তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছিলা, যি দুখন হাতত ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকিছিলো, আজি সেই দুখন হাতেৰে মোক এবাৰ আঁকোৱালি লোৱাচোন পিতা। পাহৰি অতীতৰ সকলো কথা মোক এবাৰ আহি মূৰত হাত ফুৰাই আই ৰুক্মৱতী বুলি বুকুত আঁকোৱালি লোৱাচোন পিতা। তোমাৰ বুকুৰ শীতল ছাট জীয়াই আজি প্ৰাণ ভৰি কান্দিবলৈ বৰ মন গৈছে পিতা। মনত পৰেনে পিতা তাহানিৰ সেই দিনবোৰলৈ? তোমাক নেদেখি মই যেতিয়া শোকত ভাগি পৰিছিলো, মোতকৈ বেছি তুমি কান্দিছিলা পিতা। মোৰ দুচকুত চকুলো দেখিলে তুমি কেতিয়াও সহ্য কৰিব নোৱাৰিছিলা। মই কৰবাত দুখ পালে চকুলো তোমাৰ বাগৰিছিল পিতা। আৰু আজি এবাৰ মোৰ চকুলৈ চোৱাচোন। বাৰ ভাঙি অহা অশ্ৰুৰ বানে বসুধাৰে নিগৰি তোমাৰ চৰণ দিয়াই অথচ তুমি ইমান অভিমান কৰিছা পিতা। স্বয়ংবৰ সভাত কৰা এটি সামান্য ভুলৰ বাবে তুমি ইমান নিষ্ঠুৰ ভাৱে দিব পাৰিছা মোক এনে দাৰুণ স্বীকাৰ কৰিছো পিতা, তোমাৰ ওচৰত মই মহা ভুল কৰিছো। কিন্তু পিতা, দ্বাৰকাই নকৰে তোমাক চিৰশত্ৰু জ্ঞান। কিয় বাৰু ভ্ৰান্ত চিন্তাত বিভোৰ হয়? কিয় তুমি নিজৰে অমংগল বিচাৰিছা পিতা? কিয় পিতা, কিয়? কৃষ্ণ।